নমস্কাৰ, মই জোনালী। মই মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মিক্স পাটেজৰত ফ্লৰেল লেচ আৰু ফেব্ৰিকৰে ধুনীয়া ডিজাইন এটা। আহকচোন, এইটো ডিজাইনটো কেনেকৈ বনালোঁ তাকেই চাওঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে পেজত চাই আছে তেতিয়াহ'লে মোৰ পেজখন নিশ্চয় ফ'ল' কৰি দিব। এই কাপোৰযোৰ আচলতে হেণ্ডমেড মিক্স পাট হয়। আহকচোন, এতিয়া কাপোৰযোৰ বনাবলৈ এনেকৈ এখন কাৰ্ডত ডাঠ বিয়াৰ চিঠি আছিলে, তাতে এনেকৈ শ্বেপটো দি কাটি লৈছোঁ। এই টাবৰ শ্বেপ দি পেলাই কাটি লৈছোঁ। কাটি পেলাই তেতিয়া আঁকিবলৈ সুবিধা হয়। আঁকি ল'লে আৰু কাৰ্বন পাৰি আঁকিব দিগদাৰ হয়, কিন্তু এনেকৈ ধৰা এইটো সৰু যিহেতু এনেকৈ এই টাবৰ শ্বেপ দি কাটি লৈ পেলাই আঁকিলে জল্দি হৈ যায় কামখিনি। আৰু এইটো হৈছে পাৰ্ল কালাৰ, হোৱাইট কালাৰৰ পাৰ্লৰ। আৰু এই ব্ৰাছডাল লৈছোঁ, ফ্লেট ব্ৰাছ হয়, 1 নম্বৰ ব্ৰাছডাল। এতিয়া ফ্লেট ব্ৰাছ এইডালেৰে এতিয়া ধুনীয়াকৈ এই টাবটো আঁকি ল'ম। পাৰ্ল কালাৰটো ব্যৱহাৰ কৰিলে ধুনীয়াকৈ জিলিকি উঠে যে, সেইকাৰণে ভাল লাগে আৰু পাৰ্ল কালাৰটো দিলে শুকোৱাৰ পিছত ধুনীয়া জিলিকনি উঠে, সেইটো কাৰণে ভাল লাগে। এই কাপোৰযোৰ আচলতে ৰাখী বন্ধনত গিফ্ট দিয়াৰ কাৰণে বনাব দিছিলে এজন ভায়েকে ভনীয়েকলৈ বুলি। আচলতে ভাল লাগে ন, তেনেকৈ এনেকৈ ধৰক বনোৱা কাপোৰ এযোৰ দিব পাৰিলে। কাপোৰযোৰ দেখি হয়তো তেওঁৰ ভনীয়েকৰ মনটো ভাল লাগিব আৰু তেখেতক হাতে বনোৱা কাপোৰ এযোৰ দোকানৰ পৰা কিনি দিয়াতকৈ এনেকৈ হেণ্ডমেড কাপোৰ এযোৰ দিলে হয়তো তেখেতৰো মনটো ভাল লাগিব। জালৈ বুলি দিছে আৰু খুব মৰম কৰি চাগে ভনীয়েকক, সেইটোৰ কাৰণে এনেকৈ বনাবৰ কাৰণে অৰ্ডাৰ কৰিলে। তেখেতে কালি সুধিলে, যোৱাকালি সুধিছিলে কাপোৰযোৰ হৈছে কি নাই। তাৰপিছত মই হোৱা বুলি কওঁতে ক'লে ৰক্ষা দিয়ক, মই চিন্তা কৰি আছিলোঁ কাপোৰযোৰ হয়নে নহয়। তেওঁ ভনীয়েকক দিবৰ কাৰণে খুব এক্সাইটেড হৈ আছিল, সেইটোৰ কাৰণে আৰু বাকী এতিয়া হৈ গ'ল। তেওঁৰ মনটোও ফূৰ্তি, এতিয়া লৈ গ'ল, মোৰ পৰা লৈ যাই পেলাই গিফ্টটো দিব আৰু। এতিয়া হৈ গ'ল এনেকৈ বগা কালাৰখিনি কৰি দিয়া হৈ গ'ল। এতিয়া ফুলখিনি লগাম। এনেকৈ 5টা ৰঙৰ ফুল লৈছোঁ। এইখিনি ফুলখিনি এতিয়া এনেকৈ আঠাৰে ফেব্ৰিক্ৰিলৰ গ্লুৰ দৰে এনেকৈ ধুনীয়াকৈ লগাই দিম ফুলখিনি। এইটো আঠাটো এনেকৈ এতিয়া ফুলখিনি লগোৱা হৈ গ'ল। ফুলখিনি লগোৱা হোৱাৰ পিছত এতিয়া কি কৰে, ইয়াতে গ্লুটো লগাই দি পেলাই মিৰৰ যে ৰাউণ্ড শ্বেপৰ মিৰৰটো, সেইটো ইয়াতে লগাই দিম। এই মিৰৰটো আনিছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। দোকানৰ পৰা আনিলে ইমানখিনি নাপায়, এটা পেকেটত 20 টকা লয়, কিন্তু 10টাও নাথাকে আৰু। কিন্তু অনলাইনৰ পৰা আনিলে ফ্লিপকাৰ্টৰ পৰা বহুতখিনিয়ে পোৱা যায় আৰু 4-5যোৰ কাপোৰ ধুনীয়াকৈ কৰিব পাৰি। আৰু এতিয়া এইটো এই গল্ডেন কালাৰৰ গ্লিটাৰেৰে টাবটোত ধুনীয়াকৈ এটা ডিজাইন বনাই দিম। এনেকৈ এতিয়া এনেকৈ ওপৰৰ ভাগটোত অকণমান বেলেগ ডিজাইন কৰি দিম। এনেকৈ ক্ৰছ চিন কৰি পেলাই এনেকৈ হৈছে, আৰু তলৰ ফালে চিম্পুল এনেকৈ চিম্পুল কৰি দিলোঁ। তাৰপিছত ইয়াতে মাজৰখিনিত ৰঙা গ্লিটাৰেৰে এনেকৈ টুকটুককৈ ডিজাইন কৰি দিলোঁ।
এই ডিজাইনটো যে ৰঙা গ্লিটাৰেৰে অকল মেখেলা আৰু চাদৰখনতে দিছোঁ, মেখেলা আৰু ব্লাউজটোত দিছোঁ, চাদৰখনত কিন্তু দিয়া নাই। এনেকৈয়ে চাদৰখনত এনেকৈয়ে ভাল লাগিল, এইটোৰ কাৰণে চাদৰখনত নিদিলোঁ। এতিয়া আপোনালোকে চাওকচোন কাপোৰযোৰ কেনে হৈছে, মোৰতো খুব ভালেই লাগিছে। কাপোৰযোৰ কেনে হৈছে জনাবলৈ নিশ্চয় নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।